নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সবৰ? আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি ৰবিবাৰে বহুত চাকৰি আহে, ভাল চাকৰি। চ' এইবোৰ আমি আলোচনা কৰিম, ক'ত কি ভেকেঞ্চি ওলাইছে। চ' ভিডিঅ'টো সম্পূৰ্ণ চাব বুলি আশা ৰাখিছোঁ, তেতিয়া বস্তুখিনি ভালদৰে বুজি পাব। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনাৰ চাকৰিৰ পৰা আপডেট দি থাকোঁ। আৰু আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ অল আছাম প্ৰাইভেট জব ভেকেঞ্চি আহিছে, FMCG কোম্পানীৰ ভেকেঞ্চি আছে ভালেমান। সম্পূৰ্ণ ভিডিঅ'টো চাওক, বস্তুখিনি মই ভালদৰে বুজাই দি আছোঁ। যোৱা পৰহি যদি ভিডিঅ'টো চোৱা নাই চাব পাৰে। ৰিলায়েন্স পেট্ৰলিয়ামৰ ভেকেঞ্চি চলি আছে, বন্ধন বেংকৰ ভেকেঞ্চি, এক্সিছ বেংকৰ ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ, কোম্পানী হস্পিটেল, FMCG ডেলিভাৰী বয়, ৰিলায়েন্স ট্ৰেণ্ডছত বহুত ভেকেঞ্চি ডেইলি বেচিছত আহিয়ে থাকে। সেইটোৰ কাৰণে যাতে ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে, যাতে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে। আজি আপোনালোকৰ অল আছাম প্ৰাইভেট জব ভেকেঞ্চি, FMCG কোম্পানীৰ ভেকেঞ্চি আহিছে। মেল ফিমেল সবে আবেদন কৰিব পাৰিব। প্ৰথম ভেকেঞ্চি আহিছে লালাঞ্চ কোচিং চেণ্টাৰ, কোচিং ক্লাছেছ ইন গুৱাহাটী। ৰিকুৱাৰ্ড আছে টেলিকলাৰ, চেলছ, গ্ৰাফিক্স ডিজাইনাৰ আৰু ভিডিঅ' এডিটৰ। এট্ৰেক্টিভ চেলাৰী দিয়া হ'ব। টেলিকলাৰৰ কাৰণে গ্ৰেজুৱেট বা 12 পাছ। বাকীকেইটাৰ কাৰণে ডিপ্ল'মা বা ডিগ্ৰী হ'লে হৈ যাব। এইকেইটা যোনকেইটা পষ্ট হয়, ভিডিঅ' এডিটৰ, গ্ৰাফিক্স ডিজাইনাৰ, চেলছৰ কাৰণে খালি গ্ৰেজুৱেট বা 12 পাছ। কণ্টেক্ট নম্বৰ যিহেতু দিয়া আছে, এবাৰ কণ্টেক্ট কৰি ল'ব। কণ্টেক্ট কৰাৰ পিছত যদি কয় আহিবলৈ, ইণ্টাৰভিউলৈ যাবলৈ পাৰিব। আৰু ফোন কৰাৰ আগত ইমেইলত নিজৰ ৰিজিউমিখন পঠাই দিয়ক। কোনটো পষ্টত আবেদন কৰিছে 4টাৰ ভিতৰত সেইটো মেনশ্যন কৰি দিব, একদমেই নাপাহৰিব। ভেকেঞ্চিলৈ যাম। ভেকেঞ্চি আপোনালোকৰ আহিছে অফিচ ষ্টাফৰ ভেকেঞ্চি, চিডিউলিং ছেকশ্যনৰ কাৰণে। এডভাৰটাইজমেণ্ট এজেঞ্চি এটাৰ পৰা গুৱাহাটী অন ৰেগুলাৰ বেচিছ। গ্ৰেজুৱেট কৰা হ'ব লাগিব, এনি ষ্ট্ৰীম উইথ বেছিক কম্পিউটাৰ নলেজ। চেলাৰী নেগচিয়েবল হ'ব এজ পাৰ এক্সপিৰিয়েঞ্চ। আৰু ফ্ৰেছাৰ্ছ কেন অলছ' এপ্লাই। ইণ্টাৰেষ্টেড হয় যদি ইমেইল আইডি দি আছে আৰু 31 মাৰ্চৰ ভিতৰত আবেদন কৰক। সেইমতে পিছলৈ যদি ইণ্টাৰভিউৰ কাৰণে মাতে যাব লাগিব। ভেকেঞ্চি আপোনালোকৰ আহিছে 1 year এক্সপিৰিয়েঞ্চ থকা ডিপ্ল'মা ড্ৰাফটমেণ্টৰ ভেকেঞ্চি। আৰ্কিটেক্সাৰ ফাৰ্ম এখনৰ পৰা গুৱাহাটীৰ ভেকেঞ্চি। ইমেইল আইডি কণ্টেক্ট নম্বৰ দি আছে। 26 মাৰ্চৰ ভিতৰত আবেদন কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতে আপোনালোক জনোৱা হ'ব। ভেকেঞ্চি ৰিকুৱাৰ্ড এন আৰ্কিটেক্ট ফৰ এ প্ৰফেচনেলি মেনেজ আৰ্কিটেকচাৰেল এণ্ড ইঞ্জিনিয়াৰিং কনচালটেঞ্চি লিমিটেড কোম্পানী বেষ্ট ইন গুৱাহাটী। কেণ্ডিডেটজন আপোনাৰ গ্ৰেজুৱেট কৰা হ'ব লাগিব আৰ্কিটেকচাৰত, গুড কলেজ, আৰু 7 বছৰ 8 বছৰ এটা অভিজ্ঞতা লাগিব। চ' ভাল এটা প্ৰফাইল হ'ব লাগিব কেণ্ডিডেটজন। ইমেইল আইডি দি আছে, এপ্লাই কৰক। কোনটো পষ্টত আবেদন কৰিছে ইমেইলত এপ্লাই কৰি দিয়ে সেইটো মেনশ্যন যাতে কৰি দিয়ে। ভেকেঞ্চি চাই বিকাশ ইনষ্টিটিউটৰ পৰা ভেকেঞ্চি জুনিয়ৰ লেকচাৰাৰ ছাবজেক্টৰ কাৰণে, ফিজিক্স, কেমেষ্ট্ৰি, বটেনী, জুলজি আৰু মেথমেটিক্সৰ কাৰণে। ইমেইল আইডি দি আছে। ইণ্টাৰেষ্টেড যদি হয় এপ্লাই কৰিব। শিলপুখুৰী ব্ৰাঞ্চত পষ্টিং হ'ব। ভেকেঞ্চি কম্পিটেণ্ট পাৰ্চন বিচৰা হৈছে এক্সপিৰিয়েঞ্চ থকা 3 বছৰৰ ভিতৰত, মানে একাউণ্টিং ফিল্ডতে কাম কৰিব লাগিব। সেইটো কাৰণে একাউণ্টিঙৰ নলেজ যেনেকুৱা টেলি, GST, কোম্পানী একাউণ্ট এইবোৰ জানিব লাগিব। কোৱালিফিকেশ্যন BCom বা MCom পাছ কৰা হ'ব লাগিব আৰু টেলি এইবোৰ নলেজ হ'ব লাগিব। ইমেইল আইডি দিয়া নাই, ডাইৰেক্ট কণ্টেক্ট নম্বৰ দি আছে, যোগাযোগখিনি কৰি ল'ব পাৰে। ভেকেঞ্চি চেলছ অফিচাৰ ভেকেঞ্চি গুৱাহাটীৰ কাৰণে এটা কোম্পানীৰ আণ্ডাৰত হ'ব, ডিষ্ট্ৰিবিউটৰ। চেলাৰী হ'ব 15,000ৰ পৰা 18,000লৈ। এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটক বেছি প্ৰেফাৰেঞ্চ দিব। আৰু কোৱালিফিকেশ্যনৰ অৰ্হতা গ্ৰেজুৱেট হ'লে হৈ যাব বা 12 পাছো হৈ যাব লাগে। ইমেইল কৰিব পাৰে যদি আপোনালোকৰ অভিজ্ঞতাখিনি আছে। ভেকেঞ্চি এপছ এণ্ড ডিভাইচ টেকন'লজিজৰ পৰা ভেকেঞ্চি, এক্সপিৰিয়েঞ্চ টিচাৰ ভেকেঞ্চি। ফিজিক্স আৰু ইংলিছৰ কাৰণে, এইটোৰ কাৰণে MSc MA পাছ কৰা হ'ব লাগিব। 5 বছৰ বা 10 বছৰ এটা অভিজ্ঞতা হ'ব লাগিব। টিচিং বেকগ্ৰাউণ্ডত কাম কৰা, ইংলিছ আৰু বড়ো লেংগুৱেজ জানিব লাগিব। ইমেইল আইডি কণ্টেক্ট নম্বৰ দি আছে। লোকেশ্যন হ'ব কোকৰাঝাৰত। ভেকেঞ্চি আপোনালোকৰ আহিছে টি ষ্টেটৰ ভেকেঞ্চি, মেনেজাৰ এক্সিকিউটিভৰ কাৰণে। 15 বছৰৰ পৰা 20 বছৰ অভিজ্ঞতা লাগিব। ইমেইল আইডি আৰু হোৱাটছএপ নম্বৰ দি আছে। ভেকেঞ্চি বিবেকানন্দ হিন্দুস্তানী কেন্দ্ৰীয় বিদ্যালয়, এইটো আপোনালোকৰ তেজপুৰৰ পৰা আহিছে, এটা নগাঁৱৰ পৰা আহিছে। তেজপুৰৰ পৰা যোনটো আহিছে সেইটো 31st হ'ব ইণ্টাৰভিউ। কণ্টেক্ট নম্বৰ দি আছে। 10:30 পৰা হ'ব। PGDৰ কাৰণে ইংলিছ, মেথছ, হিষ্ট্ৰী, ইকনমিক্স, পল চায়েন্স, কম্পিউটাৰ চায়েন্স। TGDৰ কাৰণে ইংলিছ, ছ'চিয়েল চায়েন্স আৰু ছায়েন্সৰ কাৰণে। আৰু জখলা মন্থাত নগাঁৱৰ পৰা যোনটো আহিছে কণ্টেক্ট নম্বৰ দিয়া আছে, এইটোৰ ইণ্টাৰভিউ হ'ব 30 মাৰ্চত 10টা বজাৰ পৰা 10:30 পৰা। এইটো প্ৰিন্সিপাল TGD ছ'চিয়েল ষ্টাডিজ, কম্পিউটাৰ চায়েন্স আৰু অফিচ এছিষ্টেণ্ট অৰ্থাৎ LDC, এইটোৰ কাৰণে গ্ৰেজুৱেট হ'লে হৈ যাব লাগে। ড্ৰাইভাৰ 2টা ভেকেঞ্চি, 10 পাছ হ'লে হৈ যাব। বেছি কোৱালিফিকেশ্যন ড্ৰাইভাৰৰ কাৰণে নালাগে। প্ৰিন্সিপালৰ কাৰণে চাই ল'ব পাৰে, কোৱালিফিকেশ্যন দিয়া আছে মাষ্টাৰ্ছ BEd আৰু অভিজ্ঞতা লাগিব। টিচাৰৰ কাৰণে আপোনালোকৰ বেচেলৰ ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব। আৰু ডেন্স টিচাৰৰ কাৰণে বেচেলৰ মিউজিক বা মাষ্টাৰ অফ মিউজিক
অফিচ এছিষ্টেণ্টৰ কাৰণে ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন আৰু গ্ৰেজুৱেট কৰা হ'ব লাগিব ড্ৰাইভাৰৰ কাৰণে আপোনালোকৰ ভেলিড PSV লাইচেঞ্চ হ'ব লাগিব প্ৰফিচিয়েঞ্চি ইন ইংলিছ ইজ মেণ্ডেটৰী ফৰ অল টিচিং পজিশ্যন ইংলিছত কথা ক'ব জানিব লাগিব যোনবোৰ টিচিং ষ্টাফ আছে চ' যাব পাৰে যোনে যদি ইণ্টাৰেষ্টেড হয় ভেকেঞ্চি আপোনালোকৰ আহিছে কোৱান্টিটি এপ্টিটিউড ফেকাল্টিৰ কাৰণে ভেকেঞ্চি এখন ইনষ্টিটিউটৰ পৰা আহিছে BSc BTech কৰা হ'লে হ'ল ইমেইল ID দিয়া আছে 26 মাৰ্চৰ ভিতৰত আবেদন কৰক ভেকেঞ্চি ছায়েন্স মেথছ ছ'চিয়েল হিন্দী আৰু নাৰ্চাৰী টিচাৰ ভেকেঞ্চি মৰ্ণিং গ্ল'ৰী স্কুল বৰপেটাৰ পৰা আহিছে কণ্টেক্ট নম্বৰ ইমেইল ID দি আছে 25 মাৰ্চৰ ভিতৰত আবেদনটো কৰক ভেকেঞ্চি আপোনালোকৰ আহিছে স্মাৰ্ট আৰু কনফিডেণ্টেল কেণ্ডিডেট বিচৰা হৈছে কনফিডেণ্ট কেণ্ডিডেট ফিল্ড মাৰ্কেটিং অফিচাৰৰ কাৰণে ভেকেঞ্চি ইমেইল ID দি আছে গ্ৰেজুৱেট কৰা হ'লে হ'ল 25 মাৰ্চৰ ভিতৰত আবেদন কৰক ভেকেঞ্চি কিণ্ডাৰ কেচেল কুমাৰপাৰাৰ পৰা ভেকেঞ্চি ফেকাল্টিৰ ভেকেঞ্চি ইংলিছ মেথছ হিন্দী এছামিজ আৰু ছায়েন্সৰ কাৰণে BEd DL কৰা হ'লে হ'ল আৰু অফিচ এছিষ্টেণ্টৰ কাৰণে গ্ৰেজুৱেট কৰা হ'লে হ'ল ইমেইল ID কণ্টেক্ট নম্বৰ দি আছে 26 মাৰ্চৰ ভিতৰত আবেদন কৰক ভেকেঞ্চি প্ৰি স্কুল আৰু ডে কেয়াৰৰ পৰা ভেকেঞ্চি বেলতলাত আছে ফুল টাইম এছিষ্টেণ্ট টিচাৰ হোৱাটছএপত নিজৰ ৰিজিউমিখন পঠাই দিয়ক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতে আপোনালোকক ফোন কৰি বা ইমেইলতে জনাই দিয়া হ'ব বা হোৱাটছএপতে জনাই হ'ব ভেকেঞ্চি প্ৰি প্ৰাইমেৰী সায়েন্স টিচাৰ ভেকেঞ্চি এটা ভেকেঞ্চি আছে ৱাকিং ইণ্টাৰভিউ আছে 27 মাৰ্চত আপোনালোকৰ মেৰা কিডছ গৰচুকৰ পৰা আহিছে লেডিজ অনলি এপ্লাই কৰিব পাৰে কণ্টেক্ট নম্বৰ দিয়া আছে ভেকেঞ্চি BSc একাডেমী ৰিকুৱাৰ্ড এক্সপিৰিয়েঞ্চ ফেকাল্টি ফৰ কোৱান্টিটি এপ্টিটিউড ৰিজনিং ইংলিছ GK GS কম্পিউটাৰ আৰু কাউন্সিলৰ টেলিকলাৰ মেনেজাৰ যোনকেইটা নন টিচিং ষ্টাফ সেইকেইটাৰ কাৰণে গ্ৰেজুৱেট কৰা হ'লে হ'ল আৰু যোনকেইটা টিচিং ষ্টাফ সেইকেইটাৰ কাৰণেও গ্ৰেজুৱেট আৰু এইকেইটাৰ এক্সপাৰ্ট হ'ব লাগিব কিবা এক্সাম ক্ৰেক কৰা হ'লে প্ৰেফাৰেঞ্চটো বেছি দিব ইমেইল ID দি আছে এপ্লাই কৰক ভেকেঞ্চি সুগামা ফুডৰ পৰা আহিছে লাইন ছুপাৰভাইজাৰ ETS এক্ৰছ আছাম মানে অল অভাৰ আছামৰ ভেকেঞ্চি এইটো এটা খালি HS পাছ মানে 12 পাছ কৰা হ'লে হ'ল 40% বা এভভ পালে হ'ল আৰু মেক্সিমাম এজ 27 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব কেণ্ডিডেট মেল হ'ব লাগিব কোনো ফিজ দিব নালাগে ফোন কৰি ল'ব কি কাম হয় গোটেইখিনি সোধাৰ পিছত ইণ্টাৰভিউ কাৰণে গ'লে হ'ল ইমেইল ID দি আছে কণ্টেক্ট নম্বৰ দি আছে কণ্টেক্ট কৰিহে ইণ্টাৰভিউ কাৰণে যাব কণ্টেক্ট নকৰাকৈ কেতিয়াও ইণ্টাৰভিউ কাৰণে যাব নালাগে আৰু আপুনি গম নাপাব যিহেতু এড্ৰেছটো দিয়া নাই এবাৰ ফোন কৰি ল'ব ইমেইলত নিজৰ ৰিজিউমিখন পঠাওক তাৰপিছত আৰামছে ইণ্টাৰভিউ কাৰণে যাওক আৰু ইণ্টাৰভিউ যদি ভাল হয় নিশ্চয় চাকৰিটো পাবলৈ সক্ষম হ'ব ভেকেঞ্চি এক্সপিৰিয়েঞ্চ কেণ্ডিডেট বিচৰা হৈছে ফৰ প্ৰডিউচিং এনগেজিং ভিডিঅ' কণ্টেণ্ট আৰু মেনেজিং ছ'চিয়েল মিডিয়া প্লেটফৰ্ম ফৰ ৰেপুটেড অট'মোবাইল এচেছৰী শ্ব'ৰুমখন আছে আপোনালোকৰ ভৰলুমুখ গুৱাহাটীত এইটো ইণ্টাৰেষ্টেড হয় যদি যোনে যোনে যাৰ অভিজ্ঞতা আছে ডিগ্ৰী আছে ডিপ্ল'মা আছে ভিডিঅ' এডিটিং আৰু ছ'চিয়েল মিডিয়াত গোটেইখিনি জানে এক্সেছ মানে ইনষ্টাগ্ৰাম ফেচবুক ইমেইল ID গোটেইখিনি যদি জানে ইমেইল দিয়া নাই এটা কণ্টেক্ট নম্বৰ দি আছে যোগাযোগ কৰক গুৱাহাটীতে পষ্টিং হ'ব 26 মাৰ্চৰ ভিতৰত চবে নাজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগে ভিডিঅ'টো লাইক কৰক আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱী ভিডিঅ'টো যদি শ্বেয়াৰ কৰা নাই শ্বেয়াৰ কৰি দিয়ক আৰু চবকে হেপী হোলী জনাইছোঁ ভালদৰে উৎসৱটো পালন কৰক আৰু আমাৰ ভিডিঅ'বোৰ চাবলৈ নাপাহৰিব সদায় কিবা যদি ডাউট আছে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰক আৰু আমাৰ হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেচবুক গ্ৰুপ যদি জইন কৰা না কৰিব তাতে ভাল আপডেটবোৰ পাই থাকিব আজিলৈ ইমানে